2024 বৰ্ষৰ 5 মে তাৰিখে মৰিগাঁও জিলাৰ পৌৰসভাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাখনত ৰাজ্যিক তত্ত্বাৱধায়ক হিচাপে ৰাজ্যিক সমিতিৰ পৰা ৰাজ্যিক সহ সংযোজক পুলিন কাকতি আৰু ৰাজ্যিক সহপ্ৰচাৰ প্ৰমুখ পাৰ্থ সেন দায়িত্বত থাকে। এই সভাতে আগন্তুক বৰ্ষৰ কাৰ্যকালৰ বাবে জাগিৰোডৰ বিশিষ্ট সমাজকৰ্মী অতুল বৰাৰ নেতৃত্বত এখন 31জনীয়া শক্তিশালী সমিতি গঠন কৰে আৰু এই সভাত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পৱন মান্তা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা লেনিন ডেকা, শৰৎ ডেকা, দিব্যজ্যোতি কৌশিক, ৰণদীপ বৰাসহ প্ৰায় অৰ্ধশতাধিক লোকৰ। সভাৰ শেষত নৱনিযুক্ত জিলা সভাপতি অতুল বৰাই সভাত উপস্থিত সকলো লোককে আন্তৰিক শলাগ লৈ জাতীয় সংগীত পৰিৱেশনৰ আৰু ভাৰত মাতাৰ ধ্বনিৰে সভাৰ সামৰণি ঘোষণা কৰে। জাতি জনগোষ্ঠী আছে যিবিলাকৰ নিজস্ব ভাষা বা উপভাষা, নিজস্ব সংস্কৃতি আছে। সেই সংস্কৃতিবিলাক আমি কেনেকৈ ৰাখিব পাৰিম? আমাৰ জনসংখ্যাটো বৃদ্ধি হ'ব লাগিব আৰু যিসকলৰ ইতিমধ্যে বহুত বাঢ়ি আছে তেওঁক ক্ৰমান্বয়ে কমাই অনাৰ ব্যৱস্থা কৰিব আৰু সেই আইনখন এনেধৰণে কৰিব লাগিব, সেই পৰ্যায় দিব লাগিব যাতে কঠোৰভাৱে তেওঁলোকক জনসংখ্যাটো নিৰোধ কৰি আমাৰ সংস্কৃতি, আমাৰ যিটো সনাতনী সংস্কৃতি সেইটো স্বীকৃতি দিব পাৰোঁ। কাৰণ এটা ভাষা সৃষ্টি হোৱা বা সংস্কৃতি সৃষ্টি হোৱা এদিনতে নহয়। আজি আমাৰ তিৱা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, আমাৰ বড়ো জনগোষ্ঠী, এই যিবিলাক আমাৰ সংস্কৃতি বা যিবিলাক ভাষা আমাৰ এদিনতে হোৱা নাই। কিন্তু যদি সেই কঠোৰ জনসংখ্যা আইনখন আমাৰ মাজতো প্ৰচলিত কৰা হয় তেতিয়াহ'লে কি হ'ব? ক্ৰমান্বয়ে তেখেতে কোৱাৰ দৰে আমাৰ সেই জনসংখ্যা গতিকে এই ব্যৱস্থাটো যাতে ভৱিষ্যত সময়ত জনসংখ্যা ফাউণ্ডেশ্যনৰ যিখন কঠোৰ আইন হয় সেই আইনখন যাতে আমাৰ এই জাতি জনগোষ্ঠীবিলাকক সুৰক্ষা দিব পাৰে, আমাৰ সংস্কৃতি সুৰক্ষা দিব পাৰে তাৰ ব্যৱস্থাও নিশ্চয় থাকিব। আৰু যিসকল লোকৰ জনসংখ্যাটো বাঢ়ি আছে তাত তেওঁলোকৰ আছে, তাত তেওঁলোকৰ 4টা বস্তু আমি প্ৰাপ্ত হৈছোঁ। কিমান গৌৰৱান্বিত! কলিকাল ভাৰত হৰিক হৰিনাম দুৰ্লভ মনুষ্য নৰতম অনুভৱ চাৰিও সংযোগ গতি কল্পটো নাপায় সপোনৰ নিধি যেন হাততে ওলায়। এই 4টা বস্তু আমি পাইছোঁ। এটা পাইছোঁ কি? কলিযুগ, ভাৰতবৰ্ষ, নৰতনু আৰু কি আছে? কৃষ্ণৰ নাম। এই 3টা আমি 4টা বস্তু পাইছোঁ। এই 4টা বস্তু এই কলিযুগত পাইছোঁ। নাপায় সপোনৰ নিধি যেন এইবিলাক আমাৰ সম্পদ বুলি কৈছে। এই সম্পদ কেতিয়াও হাতলৈ পাই যায়। সেইকাৰণে আমাৰ পূৰ্বপুৰুষৰ কাম কৰিবলৈ ধৰিছোঁ আমি। ইয়াত আমি অৱহেলা কৰিলে কি হ'ব? আমি নাপামেই সুবিধা। গতিকে মই সকলোলৈ আপোনাক ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। কিহৰ গছ? কিবা গছ আছে নেকি? তেওঁ আকৌ আয়ুৰ কামনা কৰিব কাৰণে আমাৰ কি তেজৰ সম্পৰ্ক আমাৰ ভাল পাইছে। সকলোৱে কাম এটাই কামনা যে তেওঁ আহিব, কিন্তু এই বিপদত আপুনি আগবাঢ়ি যাব। কোনোৱে এই বিপদত কি কৰিব নোৱাৰে, ৰখাব নোৱাৰে আমাৰ কাম। এই কাম যদিও কঠিন, যদিও কেতিয়াবা ৰথৰ চকা ডুবি যাব, যদিও কেতিয়াবা মুকুট কোনোবাই ধনু মাৰি উৰুৱাই দিব, যদিও কেতিয়াবা আমি অস্ত্ৰৰ আঘাত কৰিব পাৰে, কিন্তু তথাপি আমাৰ জয় অনিবাৰ্য। কিয়নো আমাৰ লগত কি আছে? তত্ত্ব যোগেশ্বৰ কৃষ্ণ তত্ত্ব পাৰ্থ ধনুৰ্ধৰ তত্ত্ব সেই বিজয় গতি হোৱা নীতিৰ মহম। আমাৰ পিছত শ্ৰীকৃষ্ণ আছে আৰু মোৰ সম্পত্তি আছে ধনুৰ্ধাৰী অৰ্জুন আছে। ইয়াত শ্ৰী বিজয় আৰু অনিবাৰ্য। তাৰ কাৰণে কামনা কৰিব সকলোকে প্ৰাৰ্থনা জনাইছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ ভৱেৎ। ওম শান্তি শান্তি। বক্তব্যৰ পৰা আমি বহুত শিকিব লগা আছে। তেখেতৰ পৰা আমি বহুত শিকিছোঁ আৰু শিকিব লগা বহুত আছে। তেখেতৰ সাংগঠনিক সভাৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন সমিতিৰ সভাপতি ডাঙৰীয়া, প্ৰমুখে সম্পাদক আৰু সভাপতিসকল, সন্মানীয় সদস্যসকল আৰু আমাৰ সকলোৱে জ্যেষ্ঠ আৰু আদৰ্শৰ
সকলো ক্ষেত্ৰতেই তেখেতৰ সুদিহা পৰামৰ্শই আগবাঢ়ি যোৱা ব্যক্তি হিচাপে আমি কথাৰ সমাজত যিবোৰ চলি আছে, দেশত যিবোৰ নেকি চলি আছে, গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ উদাহৰণ দাঙি ধৰিছে। তেখেতে শাস্ত্ৰৰ লগত যিসমূহ মানৱ জাতি যি সম্পৰ্কৰ আজি দীঘলীয়াৰ এই এটা যুগ, দ্বাপৰ যুগ, সত্যযুগৰ সকলো কথা টানি আনি আজি কলিযুগত যিটো নেকি মানুহৰ বা মানৱ সমাজে যেনেধৰণৰ কাম কাজ কৰি যাব লাগে তেনেধৰণৰ সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰিছে। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ যাতে এনেধৰণৰ বক্তব্য সমাজখন আগুৱাই লৈ যায়। এতিয়া কথা হৈছে কি, ইয়াত লিখা আছে যে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন।